ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। ৰাতিপুৱাই এয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপেলৰ পৰা। ৰাতিপুৱাই এয়া আমি দুয়ো আপেল কাটি লৈছোঁ খাবৰ কাৰণে আৰু ধুনীয়াকৈ এয়া দেখাই দিছোঁ আপোনালোকক। আৰু তাৰপিছত ভাবিলোঁ এতিয়া এয়া কল কেইটামান আনি থোৱা আছিলে, কি কৰা যাব। কলকেইটাটো বেয়াই হৈ গৈছে আৰু মোৰ তাতে জ্বৰ আৰু চৰ্দি লগা কাহো হৈ আছে। কি কৰোঁ, কলকেইটা এয়া ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু ভাবিছোঁ পিঠা দুটামানকে বনাওঁ। এয়া আটা আৰু কল আৰু অকণমান গুড় দিছোঁ, ইয়াতে গুড় নিদিলেও হয়। আৰু তাতে অকণ নিমখ দিছোঁ, চ'দা খাৰ দিছোঁ আৰু এনেকৈ এয়া ভাজিব লৈছোঁ কলপিঠা। মানে কলপিঠাটো ডাঙৰকৈ বনাই খাম বুলি ভাবিলোঁ, এটাকৈ বনাম আৰু কাটি কাটি ধুনীয়াকৈ খাম কেকৰ দৰে। কিন্তু তাৰপিছত ভাবিলোঁ এটা এটাকৈ সৰু সৰুকৈ বনাই দিওঁ আৰু এয়া মই এতিয়া কলপিঠা বনাব লৈছোঁ। কলপিঠাকেইটা অলপ অলপ ক'লা হৈছে গুড় দিয়াৰ কাৰণে, তথাপিতো খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে। আৰু কেইটামান বনালোঁ আৰু ধুনীয়াকৈ লাল চাহৰ লগত খালোঁ। খাই কৰি আজৰি হৈ একেবাৰে দুপৰীয়াৰ থালিখন ৰেডি কৰি লৈছোঁ। আজি দুপৰীয়া সাজত বনাইছিলোঁ মচুৰ দাইল, মাছ দি পেলাই আৰু এয়া আলু ফ্ৰাই কৰিছোঁ। সিজাই থোৱা আলু আছিলে, সেইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ আৰু মচুৰ দালি আৰু মাছ আৰু তাতে কঁঠাল গুটি দুটামান দি দিছোঁ। দুপৰীয়া সাজটো আজি এনেকৈয়ে বনালোঁ আৰু আপোনালোকক ধুনীয়াকৈ মোৰ থালিখন এবাৰ দেখাই দিছোঁ। এয়া কঁঠাল গুটি দেখিছে নহয়। আৰু মচুৰ দালিৰ লগত কঁঠাল গুটি কোনে কোনে খাই ভাল পায় বাৰু জনাব দেই। মই কিন্তু ভাল পাওঁ আৰু মোৰ হাজবেণ্ডেও বহুত ভাল পায়। আৰু আজি এই থালিখন ধুনীয়াকৈ দেখাই দিছোঁ। সুন্দৰকৈ দুপৰীয়া সাজ খালোঁ আৰু খাই কৰি আজৰি হৈ 8মান বজাত আমি দুয়ো গ'লোঁ ফিল্ম চাবলৈ। কালকি ফিল্মখন চোৱা হোৱাই নাছিলে, দুদিনমান আগৰ পৰাই ভাবি আছিলোঁ চাম বুলি, কিন্তু মোৰ জ্বৰ হৈ আছিলে আৰু এওঁ টাইম মিলা নাছিলে, সেইকাৰণে যোৱা দেৰিয়ে হৈ গ'ল। আৰু এতিয়া আমি এয়া হলৰ বাহিৰত সকলো বহি আছোঁ আৰু এনেকৈ বহুতখিনি মানুহ আছে ইয়াতে, দেখিছে নহয়, আপোনালোকক দেখাই দিছোঁ। আৰু এয়া হাজবেণ্ড ৰখি আছে। এতিয়া আমি হলৰ ভিতৰত এয়া সোমাইছোঁ আৰু কালকি মুভিখনৰ কথা মানে বহুততে শুনি আছোঁ। কিছুমানে কৈছে ইমান ভাল হোৱা নাই আৰু কিছুমানে কৈছে ভাল হৈছে। কিন্তু মই ভাবিলোঁ ভাল হৈছে নাই দেখা যাব আৰু গৈ পেলাই চাওঁ ধুনীয়াকৈ। আৰু এই হাজবেণ্ড দেখিছে নহয় মোক ফটোৱামি কৰি আছে, মানে মোৰ অকণ দাঁতো বিষাই আছে আৰু মই ডিঙিত এখন ধুনীয়াকৈ মাৰি আহিছোঁ কাৰণ ঠাণ্ডা লাগিব বুলি ডিঙিটোত। এয়া আমি দুয়ো ধুনীয়াকৈ এতিয়া বহি আছোঁ। আমিয়ে আছোঁ আৰু আগত আছে মানুহ, ইমান মানুহ এতিয়ালৈকে অহা নাই আৰু আমি ফাৰ্ষ্ট সোমাইছোঁ নেকি। এতিয়া ধুনীয়াকৈ ফিল্মখন চাই লওঁ আৰু ফিল্মখন চাই হোৱাৰ পিছত মই আপোনালোকক ক'ম দেই কেনেকুৱা লাগিলে। আৰু ফিল্মখন চাই থাকোঁতে এওঁ আনিলে পপকৰ্ণ আৰু চাহ নহ'লেতো নহয়েই, ধুনীয়াকৈ চাহ একাপ আৰু পপকৰ্ণ খালোঁ। আৰু ফিল্মখন চাই মোৰ বহুতেই ভাল লাগিলে, বিশেষকৈ অমিতাভ বচ্চনৰ ৰোলটো আৰু দীপিকা পাডুকন সঁচাকৈ বহুত ধুনীয়া লাগিলে আৰু কাহিনীটো বহুত ধুনীয়া, চাবলগীয়া কাহিনী। মোৰ কিন্তু বহুতেই ভাল লাগিলে। আপোনালোক যিসকলে চোৱা নাই পাৰিলে চাব। আৰু নেক্সট ডে দেখিছে দাঁতৰ বিষ আৰম্ভ হৈ গ'ল আৰু গালখন দেখিছে না ফুলি আছে। মই আপোনালোকক দেখাই দিছোঁ, গাল একে অৱস্থা নাইকিয়া হৈ গৈছে আৰু মানে দাঁত গজিছে, দাঁত পোকে খোৱা নহয়, দাঁত গজা বিষ হয়। এটা তলত গজিছে, এটা ওপৰত গজিছে আৰু অৱস্থা মুখ মেলিব নোৱাৰা। মই আপোনালোকক মোৰ গালখন দেখাই দিছোঁ, আপোনালোকে ধৰিব পাৰিছেনে? এইফালৰ গালখন একদম ধুনীয়া হৈ আছে আৰু এইফালৰখন একদম ফুলি অৱস্থা নোহোৱা হৈ গৈছে। আৰু দাঁতৰ বিষৰ কাৰণে খাবলৈ লৈছোঁ এয়া বিস্কুট। মানে মুখ মেলেই খোৱা নাই, একো খাবই পৰা নাই, পানীকে খাই আছোঁ। তাৰপৰা এওঁ ক'লে বিস্কুট গোলা আৰু খোৱা এনেকৈ। ORS খালোঁ আৰু এয়া মেৰিগ'ল্ড বিস্কুট এনেকৈ গৰম পানীত গুলি লৈ খাবলৈ লৈছোঁ। এনেকৈ খাই থাকোঁ আৰু যেতিয়ালৈকে অকণ ভাল নাপাওঁ। মই এতিয়া খাই লওঁ বিস্কুট পানীৰ লগত আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। শেষত তাতে উঠা দুখনমান ফটো শ্বেয়াৰ কৰিছোঁ। 3D ফিল্ম আছিলে, সেইকাৰণে দুজনে দুযোৰ গ্লাছ পিন্ধি লৈছিলোঁ আৰু তাতে উঠা দুখনমান ফটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। বাই।